আন্তৰ্জাতিক নাৰী দিৱস আৰু সেই উপলক্ষে মাজুলীৰ এখন মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পৰিৱেশ। মই বৰ্তমান উপস্থিত আছোঁ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত আৰু মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰী সেই ছাত্ৰীসকলক আচলতে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ এক নজিৰ সৃষ্টি কৰা দেখা পোৱা গৈছে। সেই মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইণ্টাৰনেশ্যনেল ওমেন ডে উপলক্ষে আজি কলেজখনৰ যি মহিলা কোষ আছে এই মহিলা কোষে আচলতে ছাত্ৰীসকলক কি ধৰণে স্বাৱলম্বী হ'ব পাৰে, কি ধৰণে কেৱল চাকৰিমুখীয়ে নহয় কেনেদৰে বৃত্তিমুখীভাৱেও কি ধৰণে স্বাৱলম্বী হ'ব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন তুলি ধৰিছে। আৰু ইয়াত যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকলে আজি থলুৱা উৎপাদিত যিসমূহ পাচলি সেই পাচলিৰ এখন বজাৰ ইয়াতে গঢ়ি তোলা হৈছে। ইয়াৰ অৰ্থটো এয়াই যে আচলতে ভৱিষ্যত দিনত স্বাৱলম্বী হ'ব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন তুলি ধৰা হৈছে। সেই পৰিৱেশটো আমি মহাবিদ্যালয়খনৰ কেম্পাছৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ। মহাবিদ্যালয়খনৰ যি মহিলা কোষ আছে মহিলা কোষে আজিৰ দিনটো এনেধৰণে ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ। আচলতে চাদৰ মেখেলা আছে, গামোচা আছে, এইসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যি ছাত্ৰ ছাত্ৰীসকলক এক বজাৰমুখী ধাৰণা দিয়া পৰিলক্ষিত হৈছে আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যি কলেজখনৰ মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰী সেই ছাত্ৰীসকল কি ধৰণে ব্যস্ত হৈ আছে আজিৰ দিনটোত সেই পৰিৱেশটো আমি দেখুৱাম। আৰু আনহাতে মই দেখুৱাইছোঁ যে ইয়াতে এইসমূহ ঘৰতে তেওঁলোকে তৈয়াৰ কৰিছোঁ বুলি কৈছে। ঘৰত তৈয়াৰ কৰা ইয়াত চাবোন আছে, ঘৰত তৈয়াৰ কৰা ঘৰত উৎপাদিত পাচলিসমূহ আছে। নিশ্চয় আজি যিহেতু আন্তৰ্জাতিক নাৰী দিৱস, প্ৰত্যেক বছৰে 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰী দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই সকলো নাৰীকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰত্যেক বছৰে নাৰী দিৱসৰ দিনটোত আমি বিভিন্ন দিশত সজাগতা সৃষ্টিৰ বাবে আমাৰ মহাবিদ্যালয়ৰ মহিলা কোষে নাৰী দিৱস আয়োজন কৰি আহিছোঁ। আৰু বিভিন্ন দিশত সজাগতাৰ বাবে আমি তেনেকুৱা ধৰণৰ সজাগতামূলক সভা অথবা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ আমি ভাবিলোঁ যিহেতু অকল চাকৰিমুখী হ'লেই নহ'ব ছাত্ৰ ছাত্ৰীসকল, আমি বেলেগ ধৰণৰ ব্যৱসায়িক দিশতো আগবাঢ়িব লাগিব বা কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে আমি তেওঁলোকক এটা পুথিগত দিশতকৈ আমি ভাবিছোঁ এটা প্ৰেক্টিকেল দিশ এটা তেওঁলোকক দেখাওঁ। সেয়েহেতু আমি ভাবিলোঁ যে আজি আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ। তেওঁলোকক ক'লোঁ যে যিহেতু ঘৰতে তেওঁলোকে আমাৰ ছাত্ৰীসকল বহুত আগবঢ়া, তেওঁলোকে নিজে শালত কাপোৰ বব জানে, বিভিন্ন ধৰণৰ পিঠা পনা আদি তৈয়াৰ কৰিব জানে, নিজ হাতে সকলো কৰিব জানে। বহু ছাত্ৰী আমাৰ সুন্দৰভাৱে কেক বনাইছে, ফুল বনাইছে বা চাবোন বনাইছে, তেওঁলোকে সেইবিলাক ইয়ালৈ লৈ আহিছে। আৰু আমি শিক্ষকসকলে সেইসমূহ আমি ক্ৰয় কৰিছোঁ। আৰু তেওঁলোকে যে এই দিশতো এনেদৰেও যে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে তেওঁলোকক আমি শিক্ষা এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবিছোঁ আজি আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ, কিন্তু মই ভাবিছোঁ কি আমি প্ৰথমবাৰতে সফল হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। এই নাৰী দিৱসৰ লগত সংগতি ৰাখি আমাৰ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ মহিলা কোষে আজি আমাৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছে। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে এক ব্যতিক্ৰমী প্ৰয়াস ইয়াতে ৰাখিছে। বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক যে কেৱল চাৰ্টিফিকেট শিক্ষাই যে তেওঁলোকৰ জীৱনত অকল প্ৰয়োজন নহয়, স্বাৱলম্বী যে হ'ব লাগিব, এই স্বাৱলম্বিতাৰ নিদৰ্শনৰ কাৰণে তেওঁলোকৰ যি ব্যক্তিগত প্ৰতিভা আছে সেই প্ৰতিভাৰ জৰিয়তে ইয়াতে প্ৰতিভাটোক বজাৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ মহিলা কোষে চেষ্টা কৰিছে। আৰু আজি আমাৰ প্ৰথম পদক্ষেপ হিচাপে আমি সেই বজাৰলৈ ৰূপান্তৰিত হোৱা আমি দেখিবলৈ পাইছোঁ যে আমাৰ এগৰাকী হোষ্টেলৰ আৱাসী ছাত্ৰীয়ে আজি দীৰ্ঘদিন ধৰি পেলাই তেওঁ নিজে ফুলদানি প্ৰস্তুত কৰি আছিল আৰু সেইটো মাৰ্কেট প্ৰাইচ 250 টকাত তাই বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। প্ৰায় প্ৰডাকশ্যন কষ্ট হিচাপে তেওঁ 200 টকামান খৰচ পৰে, গতিকে 50 টকা লাভত তাই বিক্ৰী কৰি আহিছিল। আৰু আজি তাই এই বজাৰলৈ উলিয়াই আনিছে। আৰু কেইগৰাকীমান ছাত্ৰীয়ে ঘৰতে চাবোন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। ঘৰতে তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই আনিছে। আৰু বহু ছাত্ৰীয়ে আমাৰ বাৰীত, আমাৰ অসমীয়া মানুহৰ যি বাৰীত বিভিন্ন ধৰণৰ মানিমুনি, ঢেকীয়া, কচু, ঔটেঙাকে প্ৰমুখ্য কৰি আমাৰ যিবিলাক বন শাক আছে সেই বন শাকবিলাক আমাৰ বুটলি আনি আমাৰ মহাবিদ্যালয়ৰ আজি বজাৰত তেওঁলোকে বিক্ৰী কৰিছে। ই এক সুন্দৰ নিদৰ্শন। আমি এটা উদাহৰণ ল'ব লাগিব যে আমাৰ কাষতে থকা নয়া বজাৰত প্ৰথমগৰাকী মহিলা আমাৰ বজাৰলৈ ওলাই আহিছিলে পশ্চিমলা আমাৰ বৰবিল গাঁৱৰ। তেখেত প্ৰায় 70 দশকতে ওলাই আহিছিলে।
তাৰপিছত আমাৰ কুলিগাঁৱৰ পৰা স্বৰ্ণকুলি ওলাই আহিছিলে। এতিয়া আমাৰ লালা জৈনৰ পৰিবাৰে এক মহিলা দোকানী হিচাপে আমাৰ বজাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। আমি সেইখিনি উদাহৰণ ছাত্ৰীসকলক দিছোঁ যে তোমালোকে পুথিগত শিক্ষাৰ লগতে তোমালোকে বৃত্তিগত শিক্ষা বা নিজক এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা চলাব লাগিব। সেই বস্তুটো আজি আমাৰ মহাবিদ্যালয়ত প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ। মই এই মহাবিদ্যালয়ৰ এজন শিক্ষক হিচাপে মই মহাবিদ্যালয়ৰ মহিলা কোষক আৰু মহাবিদ্যালয়ৰ প্ৰশাসনক আজি এইখিনি কৰিবলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰতে নিৰ্মাণ কৰিছোঁ। চটবেজ, লেভেণ্ডাৰ পাৰফিউম, গিৰিচাইন, এল'ভেৰা জুল ব্যৱহাৰ কৰিছোঁ। আৰু আচাৰ বনাইছোঁ, নিমকি বনাইছোঁ, নাৰিকল লাৰু বনাইছোঁ। নাৰিকলৰ লাৰুটো বগা ইয়াত নীলাও দেখিছোঁ। মানে ফুড কালাৰ দিছোঁ। কি কালাৰ? কালাৰবিলাক কালাৰ খাব পৰা হয়। আৰু কি আচাৰ হেৰু কিবা এইটো ঔটেঙা আচাৰ, তাৰপিছত এইটো ৰিবন দিছোঁ, তাৰপিছত গ্লো ষ্টিক দিছোঁ, মণি দিছোঁ। সেইটোৱে আৰু এইটো সূতাৰ পৰা বনাইছোঁ। কোনোবাই শিকাইছিলে নে নিজে শিকিছোঁ, মোবাইলত চাই শিকিছোঁ। বিক্ৰী হৈছে নাই? হ'লেই আৰু দুটামান 3টামান আছে। 6টামান আনিছিলোঁ। গোটেইখিনি বিকিলে? বিকিলোঁ। বজাৰ ভাল? ভালেই।